উদ্ভাসিত কুয়ারে রবিয়ে যেন দখু দিকে লগাইছে চমকে প্রতিষ্ঠিত হৃদয় দর্পণতে শ্রেষ্ঠ তোমারে পুনরিত নাম শ্রীরাম শ্রীরাম শ্রীরাম। দাদা ভাই যার নাম শুনিলে হৃদয়ৰ ধমনীত সৃষ্টি হয় অজান স্পন্দন, তেওঁৰ নামতেই বিলীন আজি মন মুখ্য। দাদা যে ৰাম নাম ধৰিলে পায় নিৰ্মল আনন্দ, চতুৰ্দিশে বৈ আহে শান্তিৰ সুবাস। সেই নাম শুভ্ৰ পাহিৰ দৰে পবিত্ৰ সুকুমাৰ। সঁচা ভাই, সেয়েহেতু পুনৰ এবাৰ সমস্যাৰে কৰোঁ প্ৰকাশে অধিক চাৰিওদিশে শ্ৰীৰাম শ্ৰীৰাম শ্ৰীৰাম। প্ৰিয় অনুচয়, দাদা দাদা ৰামচন্দ্ৰৰ গুণকীৰ্তনত অযোধ্যা যে পঞ্চমুখিত, অযোধ্যাতে ৰাজপথৰ আগমনতো ৰঘুবংশতে লগাইছে চমকে। ইয়াতকৈ আৰু আনন্দ বতৰা থাকিব পাৰেনে পিতৃদেৱ আৰু মাতৃসকলৰ মনত? আনন্দিত দাদা, অধিককৈ আনন্দিত। সমগ্ৰ প্ৰজাজনে আনন্দ আত্মহাৰা হৈ অযোধ্যাৰ চাৰিওদিশ নিশ্চয়তা কৰিছে। শ্ৰেষ্ঠসকল, তেন্তে আমি কিয় কৰিছো পলম? সংবাদদাতাৰ মুখে জানিব পাৰিছো সকলোটি ৰৈ আছে আগ্ৰহেৰে আমাৰ। উচিত কথা ব্যক্ত কৰিলা অনুজ। দাদা অনুজ লক্ষ্মণ, দাদা তুমি প্ৰতিক্ষণ দাদাৰ কাষত থাকি অযোধ্যালৈ ঘূৰি যোৱাৰ সুব্যৱস্থা কৰিবা। ইতিমধ্যে পিতৃ আৰু মাতৃসকলে মিঠি মাত দাদা ৰামৰ বিবাহ সম্পন্ন কৰি ঋষিগণৰ সহিতে অযোধ্যাত উপস্থিত হৈছে নিশ্চয়। মই আৰু অনুজ সকলোৱে গৈ দাদা ৰামচন্দ্ৰ ৰাজপথৰ আদৰাৰে আয়োজন কৰোঁগৈ। তাৰ বাবে কোনো চিন্তা নকৰিব দাদা। ভাই, দাদা ৰামচন্দ্ৰৰ ছায়া হৈ থাকিম প্ৰতিক্ষণ। তেন্তে ব'লা ভাই দাদা, সাজু হওঁ আমি নিজ নিজ কৰ্তব্যৰ ক্ষেত্ৰত। ব'লক দাদা।